নগাঁৱৰ পুৰণিগুদামৰ আলিচিগাৰ এহাল দম্পতীৰ কৰুণ কাহিনী। মই উপস্থিত আছোঁ এতিয়া সেই দম্পতীহালৰ গৃহত। মই দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশ। এহাল দম্পতী যাৰ পত্নীগৰাকী বিগত এবছৰ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে আৰু স্বামীগৰাকীয়ে সেই পত্নীগৰাকীক চিকিৎসা কৰি ভাগৰুৱা হৈ পৰিছে আৰু সম্পূৰ্ণ চিকিৎসা কৰিবলৈ অৰ্থৰ অভাৱত এতিয়া পৰিছে। মই দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশ আৰু মই স্বামীগৰাকীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। হয়, হয়, আপোনাৰ নামটো ক'ব। দীপক, মোৰ নাম শ্ৰী দীপক বায়ন। মোৰ জেগাখন মিকিয়াত আলিচিগা। কিমান দিনৰ পৰা? মোৰ পৰিবাৰ আজি 1 বছৰ হ'ল। আগষ্টতে বেমাৰটো ধৰা পৰিছে। আগষ্টৰ পৰা মই ট্ৰিটমেণ্ট কৰি আছোঁ, কিন্তু কেমো দিলে 12টা আৰু শ্বৰ্ট কেমো দিলে 12টা, লং কেমো লিখিছিলে 6টা, তাৰে মই 2টা দিলোঁ। বাকী 4টা দিবলৈ মই আৰু সক্ষম নহ'লো। মই থকা জেগাকনো মই বেচিলোঁ। এতিয়া মানে মোৰ নিৰুপায় হৈছোঁ আৰু। এতিয়া কি ক'ব আপুনি? মই তাকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱলৈ মই আহ্বান জনাইছোঁ, যাতে মোক কিছু আৰ্থিক সাহাৰ্য দি মোৰ মানুহজনীক যাতে সুস্থ কৰিব পাৰোঁ, সেয়ে মোৰ আহ্বান। হয়, নিশ্চয়কৈ এখেত আচলতে খুব দুখত ভাগি পৰিছে, কিয়নো মাটি ভেটি বেছি হ'লেও তেখেতে পত্নীগৰাকীক সুস্থ সবল কৰি তুলিব বিচাৰিছিল, কিন্তু এতিয়ালৈকে সম্পূৰ্ণ কৰি তুলিব পৰা নাই তেখেতৰ চিকিৎসা, কিয়নো অৰ্থৰ অভাৱে উঙা কৰি পেলাইছে স্বামীগৰাকীক। মই পোনপটীয়াকৈ এই যিগৰাকী মহিলা কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপোনাৰ নামটো? নমস্কাৰ, মোৰ শ্ৰী জয়ামণি বায়ন। কিমান দিনৰ পৰা আপোনাৰ হৈ আছে? মোৰ এবছৰ হ'ল এনেকে পৰি থকা নাছিলো, কিন্তু এতিয়া তৰা 6 মাহ মান হৈছে বেছিকে। কিন্তু বেমাৰটো হোৱা এবছৰ গম পাইছো আৰু। কেনেকে হৈছিলে? কেনেকে মানে মোৰ পেটটো পুৰা ফুলি থাকে, খাবলৈ মন নাযায় একো এটা। তাৰপিছত মই এদিন বোলো আল্ট্ৰাচাউণ্ড এখন কৰো। আল্ট্ৰাচাউণ্ড কৰিবলৈ নগাঁও গলো, নগাঁৱত যাই আল্ট্ৰাচাউণ্ড এখন কৰিলো। তাতে ছাৰে ক'লে আপোনাৰ ৰিপৰ্টটো অকণ বেয়া আহিছে, তেনেকে ক'লে। তাতে নগাঁও আল্ট্ৰাচাউণ্ড বজাত ছাৰ এজনক ধৰিলো, ছাৰে ক'লে আপুনি বাইদেউ হেৰি কৰক, MRI এটা কৰিব লাগিব। আমাৰ ইয়াতে ক'লো ছাৰ কিমান পইচা লাগিব? ছাৰে ক'লে 14,000 লাগিব। ছাৰ আপুনি ইমান পইচা লৈ অহা নাই আমি। ছাৰ আজি নালাগে বাৰু, আপুনি পিছত আহিলেও হ'ব কৈছে। তাৰপিছত ঘৰত আহি জোৱাই চবৰ লগতে আলোচনা কৰাৰ পিছত ভাগিনটোৰ লগত আলোচনা কৰো। ভাগিনটোৱে ক'লে মামীৰ গলব্লাডাৰ হৈছে, মৌখুলিতে হ'ব। মৌখুলিত গলো, মৌখুলিত ডক্টৰ চাই ক'লে বোলে CT স্কেন এটা কৰিব লাগিব, পেট CT স্কেনটো কৰাৰ পিছত চাই পেলাই তেখেতসকলে ক'লে আপোনাৰ কেঞ্চাৰ হৈছে, আপুনি বি বৰুৱালৈ যাওক। বি বৰুৱাত আমি যোৱা নাই পতককে। তাৰপিছত আমি MRI কৰিলো। MRI কৰাৰ পিছত MRI মানে অকমান ক্ৰিটিকেল আহা বুলিয়ে কৈছে। সেইকাৰণে মোৰ জোঁৱায়ে কথা পাতিলে ডক্তৰ বিলাকৰ লগত। পাতি কৰি লৈ ক'ত ডক্তৰ ভাল বুলি গম পালে, বি দাস নেকি তেখেতে গম পালে। প্ৰায় তেখেতৰ ওচৰকে নিলে, মানে নতুন GMC খনত। তাতে চালে, চাই কৰিলে, চাৰে 2-3 বাৰ মান চালে। চাই কৰিলে কি পালে নাজানো, তেখেতে আৰু কেঞ্চাৰ কেমো হেৰি দেখালে। এতিয়া সম্পূৰ্ণ হ'ল নে আপোনাৰ? সেইখিনি মোৰ সম্পূৰ্ণ হ'ল MRI। এতিয়া নহ'ল, এতিয়া নাই হোৱা। এতিয়া মই কেমো ল'ব পৰা নাই। কিহৰ কাৰণে ল'ব পৰা নাই? মোৰ অভাৱ, টকা পইচা নাই, নিব নোৱাৰে। মই মানে অকল সুস্থ হৈ থকা লাইন গাড়ীতে গৈ লৈ আছিলো। এতিয়া মোক লাইন গাড়ীত যাব পৰা মোৰ শক্তি নাই, সেইটো কাৰণে মই যাব নোৱাৰা হৈ গ'লোগে। সেইকাৰণে মই বিচনাতে পৰি আছো। মই সেইকাৰণে ভাবিছো আমাৰ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া মোক যেন অকমান চাই কিবা এটা যে সহায় কৰে, মই সেইটোকে কামনা কৰি ছাৰক যেন মোলৈ অকমান চকু মেলি চায়। হয়, নিশ্চয়কৈ এয়া আছে সেই দুৰ্ভগীয়া পৰিয়ালটো, যিটো পৰিয়ালে আচলতে চিকিৎসাৰ অভাৱত সম্পূৰ্ণ কৰি তুলিব পৰা নাই নিজৰ চিকিৎসা। সেয়েহে তেওঁলোকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে যিসকল ৰাইজ আছে সেই সকলোকো তেওঁলোকে অনুৰোধ জনাইছে, যাতে যি পৰিমাণে পাৰে, যিমান পৰিমাণে পাৰে, সকলোৱে যেন তেখেতক এই চিকিৎসা সফলভাৱে সম্পূৰ্ণ হোৱাত সহায় কৰে যেন। আপুনি চাই আছে ND24।
সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।